তৰুণাচলী খুৰাসহ ট্ৰাক জব্দ কৰে আবকাৰী বিভাগে। নুমলীগড় তিনিআলিত জব্দ কৰা হৈছে নাগালেণ্ডৰ ট্ৰাকখন। চিমেণ্টৰ বস্তাৰ তলতে লুকুৱাই অনা হৈছিল অৰুণাচলী খুৰা। ইটানগৰৰ পৰা ডিমাপুৰ অভিমুখী আছিল ট্ৰাকখন। পূৰ্বৰ বুজাবুজিৰ ধন আবকাৰী বিভাগে লাভ নকৰাৰ বাবেই জব্দ কৰে ট্ৰাকখন। ট্ৰাকখনৰ চালক দিলীপ মাহাতোক আটক কৰা হয় নিশাৰ ভাগতে। ঘটনাৰ সৈতে জড়িত নাগালেণ্ডৰ জনৈক ৰাজু নামৰ এটা খুৰা মাফিয়া। এই কথা স্বীকাৰ কৰিছে ট্ৰাকখনৰ চালক দিলীপ মাহাতোৱে। এই সন্দৰ্ভত আগবঢ়াইছো নিশাৰ ভাগতে আমাৰ সাংবাদিক ৰাজীৱ বৰাই প্ৰস্তুত কৰা এক প্ৰতিবেদন। মুহূৰ্তত মোৰ লগত আছে দিলীপ মাহাতো নামৰ এইগৰাকী চালক। ইটানগৰৰ পৰা ডিমাপুৰলৈ এখন খুৰা গাড়ী কঢ়িয়াই আনিছিল আৰু চিমেণ্ট ভৰ্তি এখন ট্ৰাকত খুৰা আনিছিল ইটানগৰৰ পৰা ডিমাপুৰলৈ। দিলীপ মাহাতো আপোনাৰ গাড়ীত চিমেণ্ট আছিল? চিমেণ্ট আছে। ইটানগৰৰ পৰা তাত মদো আহিছে? কিমান মদ আহিছে? মদটো কিমান আছে এইটো ক'ব নোৱাৰো মই, কিন্তু চিমেণ্টৰ লগত মদ কঢ়িয়াই আনিছিলে? আছে। এই আপোনালোকে ক'ত ধৰিলে? নিমলীগড় তিনিআলিত। নিমলীগড়ত ধৰিলে? বোকাখাত আবকাৰী ধৰিছে? এক্সাইজে ধৰিছে? এই গাড়ীখনত এই পাঞ্জাৱদী এইখন গাড়ীত তেওঁলোকে চিমেণ্টৰ গাড়ী, কিন্তু ইয়াত আনিছিল খুৰা। গতিকে এই গাড়ীখন ধৰিছে। ইয়াত মই দেখুৱাইছোঁ NL01 AE 5393 এই নম্বৰৰ গাড়ীখনত আচলতে চিমেণ্ট ভৰ্তি এখন গাড়ী, কিন্তু আনিছিল খুৰা। গোপন সূত্ৰৰ ভিত্তিত বোকাখাত আবকাৰী বিভাগে এখন নিশাৰ ভাগত আজি জব্দ কৰিছে আৰু গাড়ীখন ইতিমধ্যে বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ত এই গাড়ীখন ইতিমধ্যে আমি পাইছোঁ। আৰু ইতিমধ্যে চালকে কৈছে, সঁচা কথা তেখেতে উল্লেখ কৰিছে যে এই গাড়ীখনত চিমেণ্ট আছিল আৰু চিমেণ্টৰ লগত অৰুণাচলৰ পৰা খুৰা সৰবৰাহ হৈছিল। ইটানগৰৰ পৰা অনা খুৰা ডিমাপুৰলৈ সৰবৰাহ হৈছিল। আচলতে প্ৰায়ে আমি দেখা পাওঁ যে বোকাজানত ধৰা পৰে, বোকাজানৰ খটখটিত ধৰা পৰে যে অৰুণাচলৰ পৰা অহা খুৰা কেনেকৈ নাগালেণ্ডলৈ যায় সেয়া ধৰা পৰে, খটখটিত ধৰা পৰে। কিন্তু এইবাৰ ধৰা পৰিলে বোকাখাতৰ নুমলীগড়ত, আৰু নুমলীগড়ত এই গাড়ীখনতে কঢ়িয়াই অনা এই বৃহৎ খুৰা ইতিমধ্যে ধৰা পৰিছে। আৰু এয়া সকলো দৃশ্য এয়া আমি বন্দী কৰিছোঁ। আমি বোকাখাতৰ যি মহকুমাধিপতি কাৰ্যালয়ত এই দৃশ্য পোহৰলৈ আহিছে। আৰু ইতিমধ্যে আবকাৰী বিভাগৰ যি সফলতা, এই সফলতা ইতিমধ্যে বোকাখাতৰ যি মহকুমাধিপতি কাৰ্যালয়ৰ পৰা তেখেতসকলে যি অভিযান চলাইছিলে, অভিযানৰ শলাগ লৈছে। আৰু আৰক্ষীয়ে এই গাড়ীখন ইতিমধ্যে তেওঁলোকে চমজাই দিব। আবকাৰী বিভাগে ইতিমধ্যে জব্দ কৰিছে, আৰক্ষীক চমজাই দিব কাইলৈ পুৱা ভাগত। আৰু আমি আজি এই নিশাৰ ভাগত প্ৰায় 11:30 বাজিছে আৰু এই সময়ত এই গাড়ীখন আমি বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয় টাইমটো সলনি কৰি বহুত দিনৰ পৰাই বহুত জেগাত আমি কৰি নাকা দি আছোঁ। কেতিয়াবা আমি নুমলীগড়ত দিওঁ, কেতিয়াবা মেৰাপানীত দিওঁ। চ' আজি ছাৰপ্ৰাইজ হিচাপে আজি গধূলি 7টাৰ পৰা তাত নাকা দিছিলোঁ। আৰু আমাৰ বোকাখাত এক্সাইজ টিমটোৰ লগতে ময়ো আছিলোঁ, মোৰ গোলাঘাটৰ ষ্টাফো আছিলে। তো ছাডেনলি এটা গাড়ী এনেকুৱা ছাছপেক্ট হওঁতে আমি দেখিলোঁ তাৰ চালানটো আছে চিমেণ্টৰ, তাৰ পিছফালটো বহুত মাজৰ জেগাটো হলো চাউণ্ড এটা হৈছে, যাৰ কাৰণে আমাৰ সন্দেহ হ'ল। তাৰপিছত আমি ট্ৰিপাল আঁতৰাই পেলাই যেতিয়া আমি দেখিলোঁ পিছফালে চিমেণ্ট আছে দেখা গৈছে, কিন্তু ওপৰৰ ফালে এটা বস্তাৰ লেয়াৰ আছিলে চিমেণ্টৰ, তাৰ তলত ফৰেন লিকাৰ দেখা গৈছিলে। তেতিয়া আমি ৰাতি হৈ গৈছে বুলি আমি খালী কৰা নাই, চেম্পল ওলাই পেলাই চালোঁ, যিহেতু অৰুণাচলৰ ওলবং ৰাম আছিলে। চ' চিন্স যি ৰাতি হৈছে আমি গাড়ীখন আজিৰ কাৰণে ইয়াতে ৰাখিম। আৰু লগতে ড্ৰাইভাৰজনক মেডিকেল কৰি পেলাই ৰাতি লকআপত ৰখাৰ ব্যৱস্থা কৰা হ'ব। ৰাতিপুৱা আমি খালী কৰি পেলাই বিতংখিনি আমি কিমান কোৱান্টিটি আছে এইটো একো গম পোৱা নাই, কিয়নো যেতিয়ালৈকে আমি কোৱান্টিটি গম নাপাওঁ আমি একো ক'ব নোৱাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।